লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ হয় বিগ ব্ৰেকিং কালি হদনত মুখ্যমন্ত্ৰীয়ে অখিল গগৈ পত্নীক লৈ টলুঙা মন্তব্য কৰাৰ পাছতে এতিয়া অখিল গগৈ গৰজি উঠিছে অখিল গগৈ কৈছে যে মোৰ পত্নী কিতাপ পঢ়া দেখিলে মুখ্যমন্ত্ৰীয়ে হাৰ্ট এটেকত মৰিব হয় লাইব্ৰেৰী দেখিলে মুখ্যমন্ত্ৰী হাৰ্ট এটেক হৈ যাব আৰু লগতে কৈছে যে মুখ্যমন্ত্ৰী যিমান দৰমহা পায় মুখ্যমন্ত্ৰীয়ে যিমান দৰমহা পায় তাতকৈ বেছি দৰমহা পায় বুলি কৈছে অখিল গগৈ পত্নীয়ে গতিকে মোক জুকাই নলব আপুনি যিখিনি কথা কৈ আছে আপুনি ঘৰটো মই কেলেংকাৰী পইচাই বনাইছো বুলি কৈছে দৰকাৰ হলে মই সেই ঘৰ আপোনাক মই আপোনাৰ নামত দি থৈ যাম বুলি অখিল গগৈয়ে টেবুল ঢকিয়াই গৰজি উঠিছে গৰ্জন কৰি মানে গালি পাৰিছে গতিকে ভিডিঅ'টো চাওক এটা ইণ্টাৰেষ্টিং ভিডিঅ' গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো মিছ নকৰিব আপোনালোকে কিন্তু এটা কথা কওঁ নতুনকৈ যদি কোনোবা আহিছে চেনেলটোত এটা লাইক কৰি দিব চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকে লাইক চাইক নকৰে তেতিয়া বহুত খং উঠে দুখ লাগে আচলতে ইমান কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ গতিকে পাৰিলে আপোনালোকে এটা লাইক আৰু চেনেলটোত পাৰিলে ছাবস্ক্ৰাইব কৰিব আৰু ক'ৰ পৰা ভিডিঅ'বিলাক চাই কমেণ্টত জনাবলৈ আপোনালোকে আমাৰ লাইব্ৰেৰীটো তেওঁ এবাৰ চাই আহিলে তেওঁ এনেই হাৰ্ট ফেইল কৰি যাব কি কিতাপ পঢ়োঁ আমি মোৰ ৱাইফে কি কিতাপ পঢ়ে এবাৰ চাই আহিলে তেওঁ হাৰ্ট ফেইল কৰি যাব হিমন্তই আমাৰ মুখ্যমন্ত্ৰীতকৈ মোৰ শ্ৰীমতীয়ে বেছিকৈ দৰমহা পায় আমি দম থকা মানুহ আমি ভয় কৰা মানুহ নহয় হিমন্ত বিশ্ব শৰ্মা আৰু কালি মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আমাৰ ঘৰটো কেলেংকাৰী কৰি মই এই হাৱাই চেণ্ডেল পিন্ধা মানুহটোৱে কিনিছোঁ মই মুখ্যমন্ত্ৰীক চেলেঞ্জ আকৌ এবাৰ কৰি থৈ গৈছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই যিটো ঘৰত থাকোঁ এই ঘৰটো মোৰ নহয় মোৰ ৱাইফৰ ঘৰ আৰু আপোনাক এই ঘৰটো কিনোতে যদি এটেকা কেলেংকাৰী হৈছে তাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ তদন্ত কৰি দোষী যদি হয় তেতিয়াহ'লে ঘৰটো লৈ থওক আৰু যদি দুখী নহয়ও আপুনি বিচাৰিলে আপোনাকে ঘৰটো মই দি দিম এচলীয়া ঘৰ এটা 14 লোচা মাটিৰ ঘৰ এটা গোটেই জীৱন কলেজৰ প্ৰফেচাৰ কৰি হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি দৰমহা পায় এই 14 লোচাৰ ঘৰ এটা এচলীয়া ঘৰ এটা কিনিছোঁ পুৰণা 60 বছৰ পুৰণি ঘৰ বনাব পৰা নাই এইটো 60 লোচা ঘৰ এটা কিনিছিলোঁ সেই ঘৰটো হিমন্ত বিশ্ব শৰ্মাকে দি যাম কিন্তু আমি সকলোৱে অভিযোগ কৰি আছোঁ যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ আয়তকৈ অবৈধ সম্পত্তি বহুত গঢ়ি তুলিছে মই মোৰ সম্পত্তি মোৰ নহয় মোৰ শ্ৰীমতীৰ ঘৰটো তাৰ ওপৰত তদন্ত দিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ আৰু হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ যি স্থাবৰ অস্থাবৰ সম্পত্তি কি বুলি কয় এইটো আয়তকৈ সম্পত্তিৰ পৰিমাণৰ যিটো সামঞ্জস্যহীনতা সেইটোৰ ওপৰত তদন্ত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই মোৰ চেলেঞ্জ গ্ৰহণ কৰক মই হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ ময়ো এখন চিঠি দি দিম নহ'লে এনেই বাহিৰত কৈছোঁ বুলি ক'ব হিমন্ত বিশ্ব শৰ্মাক আজি ময়ো এখন চিঠি দিম আজি বা কাইলৈ যে আমাৰ শ্ৰীমতীয়ে ৰিজাইন দি দিছে ৰিজাইন দিবলৈ মানে ৰিজাইন দিব নোৱাৰে দেই ৰিজাইন দিবৰ কাৰণে এপ্লিকেশ্যন দিছে ছিষ্টেম আছে এপ্লিকেশ্যন দিছে যে আমাক মোক আঁতৰাই দিয়ক আৰু এনকুৱাৰী কৰক এনকুৱাৰী কৰাৰ পাছত যদি যি আমাৰ ওপৰত একশ্যন হয় সেইটো হ'ব বুলি শ্ৰীমতীয়ে লিখি দিছে ইয়াৰ পাছত যদি কিবা সুধিবলগীয়া আছে আপোনালোকে শ্ৰীমতীক সুধি ল'ব আৰু মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে ময়ো এখন চিঠি দিম আমাৰ শ্ৰীমতীৰ চাকৰিটোৰ ওপৰত এনকুৱাৰী কৰক শ্ৰীমতীৰ চাকৰিটোৰ ওপৰত খালি খং উঠি আছে কাৰণে কৈছোঁ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 14 বাৰ জন্ম ল'লেও এইটো ক'বলৈ বেয়া পাওঁ এবাৰ মোৰ শ্ৰীমতী কি হয় এবাৰ তেওঁ গৈ এবাৰ নিজে কেনেকুৱা পঢ়া শুনা কৰা মানুহ কি মানুহ তেওঁ এবাৰ নিজে গৈ বুজি ল'ব আৰু তেওঁ তেতিয়া নিজে শিক্ষামন্ত্ৰী আছিলে যেতিয়া মোৰ শ্ৰীমতীয়ে চাকৰি পাইছিলে তেওঁ এইটোৰ ওপৰত মুখ্যমন্ত্ৰীৰ ওচৰত গৈ অভিযোগ দিছিলে মুখ্যমন্ত্ৰীৰ ওচৰত মুখ্যমন্ত্ৰীয়ে এপইণ্টমেণ্ট লোৱাৰ আগত এনকুৱাৰী কৰিছিলে তৰুণ গগৈ এনকুৱাৰী কৰি দেখিলে যে তাত এইজনীটো ডিগ্ৰীটো মানে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট মানে কি কয় গ'ল্ড মেডেলিষ্ট আমাৰ গোটেই ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰ্টছৰ ভিতৰত তেওঁ ডিগ্ৰীত গ'ল্ড মেডেলিষ্ট আছিলে গ'ল্ড মেডেলিষ্ট গোটেই আৰ্টছৰ ভিতৰত ফাৰ্ষ্ট আৰু গুৱাহাটী ইউনিভাৰ্চিটিত এমএত গোটেই আৰ্টছৰ ছেকশ্যনটোৰ ভিতৰত ফাৰ্ষ্ট আছিলে গ'ল্ড মেডেলিষ্ট হিমন্ত বিশ্ব শৰ্মাই শুনি পাইছেনে নাই গম খবৰ লৈ ল'লে হ'ল আৰু তাৰপাছত সেইগৰাকী মহিলাৰ বেলেগ কথা বাদ দিয়ক আমাৰ লাইব্ৰেৰীটো তেওঁ এবাৰ চাই আহিলে তেওঁ এনেই হাৰ্ট ফেইল কৰি যাব কি কিতাপ পঢ়োঁ আমি মোৰ ৱাইফে কি কিতাপ পঢ়ে এবাৰ চাই আহিলে তেওঁ হাৰ্ট ফেইল কৰি যাব হিমন্তই তেওঁতো পইচাৰহে 2 নম্বৰী জানে পঢ়াৰটো কিতাপ নাজানে আমাৰ লাইব্ৰেৰীটো এবাৰ চাই আহিলেই হ'ল একবাৰ চাই আহিলেই হ'ল আৰু লগতে 2 নম্বৰ কথা
আমাৰ ঘৰটোৰ কিবা কেলেংকাৰী আছে বুলি যে কৈছে এইটোৰ ওপৰত তদন্ত দিবলৈ মই আজি চিঠি দি দিম আজি বা কাইলৈ দেই লিখিবলৈ আজি অলপ ঘৰত কাজিয়া হৈ আছে গতিকে আজি লিখিবলৈ অলপ দিগদাৰ হ'ব পাৰে নাজানো হা তো গতিকে আজি বা কাইলৈ দি দিম হা যে মোক আমাৰ ঘৰটোৰ ওপৰত মোৰ ঘৰ নহয় দেই শ্ৰীমতীয়ে 60 লাখ টকাৰ লোন লৈছে 50 লাখ টকাৰ চেক দিছে ডাইৰেক্টলি হা এই 14 লুচাৰ মাটি লৈছে আৰু এনেকুৱা ভগা ঘৰ এটা পানী পৰা ঘৰ এটাত এই কালি আজি এসপ্তাহৰ আগত টিং হলাইছো টিং হা 60 বছৰৰ পুৰণি ঘৰ এটা হা আৰু মুখ্যমন্ত্ৰীতকৈ মোৰ শ্ৰীমতীয়ে 94ৰ পৰা চাকৰি কৰে 94ৰ পৰা কলেজৰ টিচাৰ আমাৰ মুখ্যমন্ত্ৰীতকৈ মোৰ শ্ৰীমতীয়ে বেছিকৈ দৰমহা পায় আৰু আমি ইমান দৰমহা পোৱাৰ পাছতো এতিয়াতো ময়ো এটা পাওঁ বাদ দিয়ক ইমান দৰমহা পোৱাৰ পাছতো আমাৰ এচলীয়া ঘৰ এটা আছে আৰু মুখ্যমন্ত্ৰীৰ গোটেই অসমত কিমান সম্পত্তি আছে এবাৰ তেওঁ নিজে আঁঠুৱাৰ তলত ভাবি ল'লে হৈ গ'ল আমি দম থকা মানুহ আমি ভয় কৰা মানুহ নহয় হিমন্ত বিশ্ব শৰ্মা হা দম আছে যদি এনকুৱাৰী কৰক আৰু আপোনাৰ সম্পত্তিৰ ওপৰত এনকুৱাৰী কৰক হা আজিতো ৰিজাইন দিবলৈ গৈ ৰিজাইন মানে কি এনেকৈ ৰিজাইন দিব নোৱাৰে তেওঁ কৈছে যে তদন্ত লাগে আৰু তদন্তৰ সময়খিনিত মোক চাকৰিৰ পৰা আঁতৰাই দিব লাগে এপ্লিকেশ্যন দিছে মোৰ লগতে এপ্লিকেশ্যন আছে মই দিব নোৱাৰো এইটো অথৰিটি মোৰ নাই আৰু মুখ্যমন্ত্ৰীতকৈ মোৰ শ্ৰীমতীয়ে 94ৰ পৰা চাকৰি কৰে 94ৰ পৰা কলেজৰ টিচাৰ আমাৰ মুখ্যমন্ত্ৰীতকৈ মোৰ শ্ৰীমতীয়ে বেছিকৈ দৰমহা পায় আৰু আমি ইমান দৰমহা পোৱাৰ পাছতো এতিয়াতো ময়ো এটা পাওঁ বাদ দিয়ক ইমান দৰমহা পোৱাৰ পাছতো আমাৰ এচলীয়া ঘৰ এটা আছে আৰু মুখ্যমন্ত্ৰীৰ গোটেই অসমত কিমান সম্পত্তি আছে এবাৰ তেওঁ নিজে আঁঠুৱাৰ তলত ভাবি ল'লে হৈ গ'ল আমি দম থকা মানুহ আমি ভয় কৰা মানুহ নহয় হিমন্ত বিশ্ব শৰ্মা হা দম আছে যদি এনকুৱাৰী কৰক আৰু আপোনাৰ সম্পত্তিৰ ওপৰত এনকুৱাৰী কৰক হা আজিতো ৰিজাইন দিবলৈ গৈ ৰিজাইন মানে কি এনেকৈ ৰিজাইন দিব নোৱাৰে তেওঁ কৈছে যে তদন্ত লাগে আৰু তদন্তৰ সময়খিনিত মোক চাকৰিৰ পৰা আঁতৰাই দিব লাগে এপ্লিকেশ্যন দিছে মোৰ লগতে এপ্লিকেশ্যন আছে মই দিব নোৱাৰো এইটো অথৰিটি মোৰ নাই আৰু